গুড মৰ্ণিং ফ্ৰেণ্ডছ, নতুন ব্লগ নতুন ভিডিঅ' আৰু আজি আমি গৈ আছোঁ উমৰাংচু গ'লফিল্ড ঘূৰিবৰ কাৰণে। তাত আপোনালোকক যিমান পাওঁ সকলোবিলাক জেগা দেখুৱাব চেষ্টা কৰিম। আৰু মই গ'লোঁ আৰু মোৰ লগত বাইকো মোৰ হান্টাৰ ফুল ৰেডি আৰু ফুল জাষ্ট আগত আমাৰ লগৰবোৰ ৰখি আছে, আমি তাত যাম, সিহঁত লগ কৰি আমি গৈ আছোঁ। ত' আমিও ৰেডি, আমাৰ বাইক 3খন যাব, মই যাম আৰু আমাৰ ৰখি যাব আৰু এখন আছে আমাৰ বাইক। ক'বা কি হ'ল, তোৰ স্কুটি কি হ'ল আজি? অৱস্থা বেয়া। আমাৰ সন্তোষ আছে, সন্তোষ আগত গৈ আছে, আমি লগ পাই আছোঁ। আমাৰ উমৰাংচু যাবৰ কাৰণে 2টা ৰুট আছে। এটা ৰুট হ'ল আমি লংকা হৈ যাব পাৰিম আৰু এটা হ'ল খেৱনি হৈ যাব পাৰিম। গতিকে আমি খেৱনি হৈ যাম আৰু আমাৰ ৰুটটো দেখাই আছে 96 কিলোমিটাৰ দেখুৱাই আছে আৰু 2.5 ঘণ্টা লাগিব। গতিকে আমিও ওলাই আছোঁ। তেল কিমান দিব নাজানো, 100 টকা তেল ফুল হৈছে বোলে সন্তোষ। কিমান তেল ফুল হৈছে বোলে? 100 টকা টেংকি ফুল। প্ৰথম আৰু আমি আছোঁ খেৱনি মেইন তিনিআলিটো চকটোত। আৰু এই চাইডৰ ৰাইট চাইডে গ'লে এইটো কপিলি ব্ৰিজটো আছে, ব্ৰিজৰ দিগি আমি গ'লে ডিমা হাছাও গেটটো পামগৈ। আৰু এই চাইডে গ'লে আপোনালোকে জিকিণ্ডিং পাবগৈ, জিকিণ্ডিং। আৰু আমি অহা ৰুটটো হ'ল, আপোনালোকে যদি খেৱনি হৈ যায়, খেৱনি পাৰ হৈ ৰাইট টাৰ্ণিং ল'ব, ৰাইট চাইড টাৰ্ণিং ল'ব আৰু তাৰ টাৰ্ণিং হোৱাৰ পিছত এখন ডিমা হাছাও এখন বজাৰ পাব, এখন সৰু সুৰা এখন বজাৰ পাব। আৰু ইয়াৰ পাৰ হৈ এখন ব্ৰিজ পাব। এই ব্ৰিজটো পালে ডিমা হাছাও গেট পালে। আৰু ইয়াৰ পৰা আপোনাৰ যিটো নেকি উমৰাংচু যোৱাৰ ৰুট, একদম চিধা ৰুট আৰু ৰাস্তাটো বহুত ধুনীয়া হয়। আপোনালোকে গৈ থাকক, মই দেখুওৱা মতে গৈ থাকক ভিডিঅ'। আমি আহি পালোঁ পানীমূৰ আৰু ইয়াৰ পৰা আমাৰ 40 কিলোমিটাৰ হ'ব ন বাবা, 40 কিলোমিটাৰমান হ'ব উমৰাংচু। আৰু আপোনালোকে যদি পানীমূৰ আহে, পানীমূৰ ৱাটাৰফল যাবৰ কাৰণে হ'ল এইটো হ'ল মেইন গেটটো। আৰু এইটো গেটটো চাওক, ৰাস্তাটো হ'ল এইটো যিটো নেকি লংকা ৰোডৰ পৰা আহি থকা ৰুটটো। আৰু আমি যাম এই ৰোডত আৰু আমাৰ লগৰবোৰ সকলো ইয়াতে ৰেডি হৈ আছে। ত' কৈ আছোঁ, ৰুটটো দেখাই দিলোঁ এইটোৱে। আৰু ৱাটাৰফল যায় যদি আপোনালোকে এদিকে যাব পাৰিব। আৰু আপোনালোকে যদি লংকা হৈ আহে, যিটো মেইন ৰুট এটা সোমাব উমৰাংচু যোৱা ৰুট, যদি উমৰাংচু যোৱা হৈ সোমাই আহে, গোটেই ৰাস্তাটোৱে ভাল হয়। কিন্তু এটাই প্ৰব্লেম থাকে, ইয়াত আপোনালোকৰ দোকানবোৰ প্ৰায় কম থাকে। যদি মিষ্টেকলি যদি বাইক কিবা এটা প্ৰব্লেম হয়, তেনেহ'লে পোৱাটো বহুত কষ্টকৰ। গতিকে চাই চিতি যাব। আৰু ৰাস্তাবোৰ প্ৰায় বহুত ভালেই থাকে। আৰু আমি আহি পালোঁহি উমৰাংচু বজাৰ। এইখনেই হ'ল উমৰাংচু বজাৰখন। আৰু আমি আহিলোঁ এই উমৰাংচু বজাৰখন পাৰ হৈ আপোনালোকে এটা সৰু এটা ষ্টেচন পাব। ইয়াৰ মূৰ্তিটোৰ লেফ্ট ছাইডে আপোনালোকে সোমাব লাগে। লেফ্ট ছাইডে সোমাই গ'লে আপোনালোকে পাবগৈ গ'লফিল্ড। আৰু আমি উমৰাংচু পাই গ'লোঁ। আৰু উমৰাংচু এইটো চিম্বলটো চাওক, এইটো আই লাভ উমৰাংচু। ইয়াত তিনিআলি এটা আছে, তিনিআলিটো। আৰু এই মূৰ্তিটো চাই লওক। আপোনালোকে যদি লংকাৰ পৰা আহে, গাড়ীখন আহিছে লংকাৰ পৰা আহি আপোনালোকে লেফ্ট ছাইডে সোমাব লাগিব। ৰুটটো হ'ল এইটো, আমি এদিকে যাম গ'লফিল্ড। আৰু এই মূৰ্তিটো কিহৰ মূৰ্তি হয় আপোনালোকে প্লিজ কমেণ্ট কৰিব। তো আমি আহি পাই গ'লোঁ উমৰাংচু। আৰু এই হ'ল গ'লফিল্ড। আৰু এইটো হ'ল গেটটো। আমি টিকেট কৰিব লাগিব, কাউণ্টাৰ টিকেট কাউণ্টাৰ হ'ল ইয়াত। আৰু আমাৰ বাইক লগৰবোৰ হ'ল সকলো আহি পাই গ'ল। তাৰপাছত ইয়াত আমি টিকেট কৰিম, টিকেট কিমানকৈ লয়। आदमी 6 और बाइक 3 ना। हाँ कितने क्या बताया हुआ है इस बाइक का?
FR है 20 रुपीज़, व्हीकल 2 व्हीलर 30 रुपीज़। 30 रुपीज़ पे होगा 90 और प्लस 600 का 200 200 होगा सब मिला कर। और यहीं पर 20 अपना 210 होता आपका, मतलब 200 देंगे। 210 টকা টিকেট আৰু বাইকৰ এণ্ট্ৰি ফিজ হ'ল ধৰি লওক 30 টকাকৈ, মানুহ পৰিলে কিমানকৈ পাৰ এজন 20 ফিজ, আমি 200 টকা দিব লাগিব, পে' কৰিব লাগিব। আৰু গেটটো হ'ল এইটো, আমি যাম ভিতৰলৈ। स्पीड बोट है, वो कितना के लेता है एक आदमी? वहाँ पे स्टार्टिंग आपका बोट स्पीड बोट का आपका 200 स्टार्टिंग और जेट का 600। वेलकम टू এয়া আমি গ'ল ফিল্ডত সোমাই আছোঁ আৰু এইবিলাক চাওক নদী। उमरांशु फिलिक्स जंगल में बोइल कायल ফাইনেলি আমি গ'ল ফিল্ড আহি পাই গ'লোঁ। আৰু ইয়াৰ যিটো সৌন্দৰ্য, প্ৰকৃতিক সৌন্দৰ্য দেখি সঁচাকৈ এটা মন ভাল লগা। যিমানখিনি দূৰ বাইক ৰানিং কৰিছিলোঁ, ৰানিঙৰ এতিয়া ভাগৰ নাইকিয়া হৈ গ'লোঁ। ইয়াত পোৱাৰ লগে লগে সকলো মন বহুত আনন্দ। আৰু আপোনালোকে যদি লংকা হৈ পেলাই উমৰাংচু আহে গ'ল ফিল্ডৰ, গোটেই ৰাস্তাটো ভাল। আৰু মই যিটো দেখুৱাই দিছোঁ আপুনি সেইমতে আহিব। আৰু এটা মূৰ্তি এটা আছে, মূৰ্তিটোৰ পৰা লেফ্ট চাইডে আহিলে আপোনালোকে আহি ডাইৰেক্ট গ'ল ফিল্ড পাই যাব। আৰু ইয়াৰ গ'ল ফিল্ডৰ সৌন্দৰ্যটোৱে বহুত বেলেগ, বহুত ভাল লগা।